লখিমপুৰ জিলাৰ পূব চানমাৰীত বৃহস্পতিবাৰে বিয়লি সংঘটিত হয় এক ধৰ্ষণ কাণ্ড। 55 বছৰীয়া এজন লোকৰ কামনাৰ বলি এগৰাকী বিশেষভাৱে সক্ষম 9 বছৰীয়া কণমানি। এটা নিৰ্মীয়মান অৱস্থাত থকা বাসগৃহত কণমানিজনীক মাতি আনি অপকৰ্মত লিপ্ত হয় 55 বছৰীয়া বাবুল দেৱনাথ নামৰ এই লম্পটটো। বিয়লি পথাৰলৈ গৰু আনিবলৈ যোৱা এজন লোকে ঘটনাটো প্ৰত্যক্ষ কৰে। ইতিমধ্যে লখিমপুৰৰ খেলমাটি নগৰ আৰক্ষী চকী আৰক্ষীয়ে বাবুল দেৱনাথক আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। বিশেষভাৱে সক্ষম কণমানিগৰাকীৰ সৈতে অপকৰ্ম কৰাৰ কথা নিজ মুখেৰে স্বীকাৰ কৰিছে বাবুল দেৱনাথে। সঁচাই বাৰু। কি নাম আপোনাৰ? বাবুল দেৱনাথ, ঘৰ পূব চানমাৰী। কি কাম কৰে? পকা কাম। পকা কাম। আপুনি কিয় নাম কৰিলে? কি কৰিম এতিয়া, মাথা কিবা এটা হ'ল নেকি আজি কালি। মানে কালি মই ঈদৰ নামাজ পঢ়ি আহিলোঁ, ঘৰত শুই আছিলোঁ। শুই থকা অৱস্থাত শুই উঠি মই গৰু আনিব গ'ল পিছফালে এনেকৈ। তেতিয়া সেই মানুহটো এইফালে এটা ছোৱালী যাওঁতে ৰাস্তাত ঘৰৰ ভিতৰত দেখিলোঁ সেই ছোৱালীটো আৰু সেই মানুহটো বেয়া কামটো কৰি আছিলে। সেনে বস্তু মই ফটকৈ হাত ধৰি মানুহটোক ধৰিলোঁ। ধৰাৰ পিছত হাত ধৰি পিনে তাক একচৰ মাৰিলোঁ। একচৰ মাৰাৰ পিছত সি মোক হাত এৰাই পিনে পলাই গুচি গ'ল। মই ছোৱালীটোক উঠালোঁ। ছোৱালীটো খোজকাঢ়িব নোৱাৰে, বাগৰি বাগৰি খোজকাঢ়ে বহি বহি। এতিয়া পুলিচক খবৰ দিয়া হ'ল? পুলিচক খবৰ দিয়া হৈছে। পুলিচজন আহি পিনে এইটো কৰিছে, আহি উঠাই লৈ গৈছে কালি। হয়। লখিমপুৰৰ পৰা ৰাহুনুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।